everyone, welcome back to my YouTube channel আৰু আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি হৈছে বছৰটোৰ দ্বিতীয়টো দিন 2 তাৰিখ আৰু মই আজি আপোনালোকলৈ এটা লং ভিডিঅ' দিম বুলি ভাবিছোঁ তো ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে ৰাতিপুৱা মায়ে গোঁসাই ঘৰত চাকি জ্বলাইছে আমাৰ ৰাতিপুৱা সময়কণত তিনিজনৰ ভিতৰত এজনে আমি গোঁসাই ঘৰত চাকি জ্বলাওঁ আজি মায়ে জ্বলাইছে যোনেই পাৰে তোনেই মানে সোনকালে জ্বলাই দিয়ে আৰু চাকি গছ ৰাতিপুৱাৰ আৰু এইফালে চাকি জ্বলাই মেলি মা আহিলে আৰু মই এইফালে ঘৰৰ কামত লাগি আছোঁ ৰাতিপুৱা সময়কণত আচলতে ব্যস্ত থকা যায় আৰু এইফালে আজি যিহেতু মই ভিডিঅ'টো বহুত দিনৰ পাছত ষ্টাৰ্ট কৰিছোঁ কাৰণে মাহঁতে হাঁহিছে মানে বহুত দিনৰ মূৰত মই সাৰ পাওঁ যে এনেকুৱা ভিডিঅ' বনাওঁ তেওঁলোকে দেখি নাথাকে ন মই ভিডিঅ' বনাওঁ মাজে মাজেহে দেখে তোকে কৈ আছে আৰু এইফালে মই গা পা ধোৱাই নাই কাম কৰি আছোঁ যিহেতু আৰু এইফালে ৰুমৰ কামবিলাক কৰি আজৰি হৈছোঁগৈ অলপ মাজতে আকৌ গানটো অফ হৈ গৈছিলে গান এটা লগাই লৈছোঁ দেই কিন্তু কপিৰাইটৰ কাৰণে গানটো মই দিয়া নাই আমি ভাত খোৱাই নাই ৰাতিপুৱা চাহ খালোঁ ৰুটি খালোঁ ব্ৰেকফাষ্টত আৰু এতিয়া ভাত লাহেকৈ খাম আৰু পাপাই সব বনাই মেলি আছে কি বনাইছে এইফালে আপোনালোককো দেখাওঁ আৰু ময়ো চাওঁ ৰ'ব কি বনাই আছে লাই শাক আৰু মাংস সেয়াই আৰু বছৰ নতুন হয় নাই আজি 2 তাৰিখ অৱশ্যে দেই 1 তাৰিখ নহয় আকৌ 1 তাৰিখ দিনা মই জানুৱাৰী দিনা সেই গাটো ভাল নাথাকিলে শুইয়ে থাকিলোঁ বেছি সময় ভিডিঅ' চিডিঅ' নকৰিলে তাৰ আগদিনাখন বাৰু পাৰ্টি কৰিলোঁ আমি তাৰপিছত মই ভাবিছিলোঁ মাংসটো কমাম বুলি এতিয়া নহ'ব দেখিছোঁ খোৱাই হ'ব একে 5 তাৰিখ মানৰ পৰা কমাম এইকেইদিন খাই দিওঁ এইফালে আমাৰ ঘৰৰ নতুন সদস্য দেই ই মানে বিৰাট বেয়া এতিয়া 3 মাহমান হৈছে মই আপোনালোকক ভিডিঅ' দিয়া নাই নহয় ইয়াৰ এইটো চাওক আমাৰ মিনু এইটো নতুন বছৰ নতুন চেলেঞ্জ যে মই পানী সৰহকৈ খাম কিন্তু মই ফাষ্ট ফুডবিলাক মানে কমকৈ খাম কিমানটো হয়গৈ আৰু সফল এইবিলাক দেখিছে নাই বছৰটোহে নতুন মই মানে বহুত বেমাৰী দৰৱে থাক খাই আছে খোৱাহে কথা অকল কাম কৰাৰ মাজে মাজে মই এনেকৈ পানী খাই আছোঁ আৰু এইফালে গা পা ধুই আজৰি হৈ মেলি অকণমান ৰ'দ লওঁ বুলি আহিছোঁ কিন্তু আমাৰ ৰ'দটো প্ৰায় যাবৰে হ'ল আৰু এইফালে মায়ে ফোনত কথা পাতি আছে কাৰোবাৰ লগত আৰু এখন কিতাপ লৈ আহিছোঁ অকণমান বহি পঢ়োঁ বুলি এখন আগতে মই এবাৰ পঢ়িলোঁ কিন্তু যেতিয়া সময় পাওঁ আকৌ ভাল লগা লাইনকেইটা পঢ়িবলৈ মন যায় সেইকাৰণে আনি লৈছোঁ দে আচ্ছা ফুট নাই লোৱা মই যে ফুটটো ল'বলৈ পাহৰি আছোঁ হেৰিত ল'লোঁ আমি এইফালে টেঙা খাইছোঁ দেই অঁ এইটো কি টেঙা বিয়া জৰা টেঙা মানে এই টেঙাটো বাকলীয়া চাকলীয়া খায় বাকলিৰ লগত খায় খাবলৈ বহুত সোৱাদ লগা টেঙা নাই মই এই কিতাপ পঢ়িবলৈ আহিছিলোঁ এতিয়া মায়ে মোক টেঙা খুৱাই বহাই থৈ দিছে হয় নাই আৰু আমাৰ পিতাজী শুলেগৈ একদম গধূলি সময়ত উঠিব এবাৰ জানুৱাৰীটো একদম ঠাণ্ডা ঠাণ্ডাকৈ গ'লগৈ ক'ৰবাত যাব লাগিছিলে ফূৰ্তি পাৰ্টি চাৰ্টি কৰিবলৈ মা এইচব খাই আছোঁ আকৌ নিমখ অকণমান লাগিব ডেইলি ভ্লগ মানে এনেকুৱাই হ'ব আৰু ঘৰত একো মানে এইখিনি সময়ত কৰিবলৈ তেনেকৈ একো কাম নাথাকে ৰাতিপুৱা সময়টোতে অকল কাম ওলায় আৰু ঘৰৰ সৰু সুৰা কাম এইবিলাক বেছি ডাঙৰ কামবিলাকতো ঘৰতে কৰে এটা লৈ আহিছেগৈ এতিয়া ন সঁচাই ন ফুডটো নল'লে মানে বেয়া লাগে আকৌ এতিয়া ফুডটো ল'লে মানে ভাল লাগে সুন্দৰ লাগে সুন্দৰ হালধীয়া ফুলজোপা বহুত দিন থাকিব বুলি ক'লে যে তোমাক ফুলৰ বেপাৰীয়ে ঠগি দিলে মৰহি গৈছে আকৌ এইফালে টেঙা খাইছোঁ আমি মানুহৰ এনেকৈ দেখিলে খাওঁ লাগিব আপোনালোকে খাই পাইছেনে জনাব বিয়া জৰা টেঙা মানে বাকলিটো বহুত মিঠা মিঠা লাগে খাবলৈ টেঙাটোও মিঠা অঁ টেঙাটোও মিঠা
ঠিক আছে আমি খাই লওঁ তেন্তে একেবাৰে গধূলি লগ পাম আপোনালোকক কিবা গধূলি বনাম মানে ভিডিঅ' বাই বাই দিয়া হেল্ল' এভৰিৱান গুড মৰ্ণিং যোৱা ৰাতি ভিডিঅ' কৰিবলৈ নহ'ল আৰু আজি আকৌ ৰাতিপুৱাহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে মই এটা গ্ৰ' বেগ লৈ লৈছোঁ গ্ৰ' বেগটো মই ফ্লিপকাৰ্টতে অৰ্ডাৰ কৰিছিলোঁ মানে শাক কৰিবৰ কাৰণে আনিছিলোঁ কেইটামান ব্যৱহাৰ হ'ল আৰু এটা নে দুটামান মোৰ লগত আছিলে তাৰে এইটো মানে অকণমান ডাঙৰ হয় সেইকাৰণে ডাঙৰটোকে মই লৈ আহিছোঁ এতিয়া আৰু ইয়াত ভৰাইছোঁ মই খেৰ অকণমান যিহেতু মাটি যদি ভৰাওঁ বহুত বেছি মাটি দৰকাৰ হ'ব সেইকাৰণে তলটো খেৰ দিছোঁ ওপৰত মাটি দিম ইয়াতে মই ফুলৰ পুলি এটা ৰুম আপোনালোকে চাই থাকক আৰু এইফালে খেৰ ভৰাই হৈ গ'ল এতিয়া ব'লক আকৌ আগফাললৈ যাওঁ আচলতে আমাৰ খেৰবিলাক পাছফালে পেলাই দিয়া হ'ল কাৰণ গৰু যেতিয়া আছিলে তেতিয়া আগফালে আছিলে খেৰৰ গঁৰালটো আৰু যেতিয়া গৰু বিক্ৰী কৰি দিয়া হ'ল খেৰবিলাকনো এনেই থৈ কি কৰিব সেইকাৰণে চব বাঁহৰ গুৰিত পেলাই দিলে সেইকাৰণে মই আগফাল পাছফাল কৰি থাকিব লগা হৈছে আৰু এইফালে ধুনীয়াকৈ গোবৰ মাটি দি মই ফুল পুলিকেইটা ৰুই লৈছোঁ আৰু এইফালেও আছে ৰুবলৈ দুটা এইকেইটাও ৰুই লওঁ ধুনীয়াকৈ একদম ভাগৰ লাগি গ'লগৈ ইমান সৰু কামকেইটা কৰোঁতে আৰু এতিয়া মই এই ফুলৰ পুলিকেইটাত ৰোৱাকেইটাত পানী অকণ দি লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰি দিব সেইফালে ইয়াত পানী দি দিওঁ